হেৰা অঞ্জনা অঞ্জনা ক'ত আছা তুমি এই মানুহজনী মানে ক'ত ক'ত ঘূৰি থাকে নহয় অঞ্জনা হেৰি কি হ'লে ৰাতিপুৱা ৰাতিপুৱা ইমান পেটটো ফালিছে আপুনি আৰু ইমান সোনকালে উঠি যাব আপুনি অফিচত আজি কি সোনকালে কিবা কাম আছে নেকি আপোনাৰ অঁ ক'ত আছিলা তুমি ইমানকৈ মাতি আছিলোঁ শুনিবা হেৰি আকৌ অফিচত কাম মানে কাম নাই আজি মই অফিচলৈ নাযাওঁ আজি আলহী আহিব নহয় আমাৰ ঘৰলৈ অঁ আলহী মানে ক'ৰ আলহী মইচোন গমেই নাপাওঁ অঁ তোমাক কোৱাই নাই আকৌ তুমি নহ'লেনো কেনেকৈ গম পাবা কালি মোক ৰাতিয়ে ফোন কৰিছিলে আৰু কালি অহা দেৰি হ'ল ন তুমিও শুই গ'লা সেইকাৰণে মই ক'বলৈ নহ'ল হেৰি দেউতা আহিব আজি তোমাৰ দেউতা কিমান নাহে বাৰু হা এই বুঢ়াটো গাঁৱতে থাকিব নোৱাৰে নেকি ইয়াত আহি আহি মানে একদম অশান্তি কৰি থাকিব মোক তুমি মানে আমি ক'ৰবাত গ'লো বুলি ক'ব নোৱাৰিলা তুমি কেনে মাতিব লাগে বাৰু মোৰ ঘৰৰ মানুহ অহা দেখিছা তুমি মোৰ ঘৰৰ মানুহ নাহে তোমাৰ ঘৰৰ মানুহ একদম মই কৈছোঁ নহয় মাহেকৰ মূৰত 10 বাৰ আহিব অশান্তি কৰি থাকে একদম সিহঁতৰ লগত থাকি অশান্তি পাওঁ কাৰণে আমি চহৰলৈ গুচি আহিলোঁ তাৰপিছতো মানে সিহঁতৰ পৰা আমি এই হাত সাৰিবই পৰা নাই মানে ইটোৰ পিছত সিটোৰ পিছত আহিয়ে থাকিব আৰে তুমি কেনেকুৱা মানুহে মানুহৰ ঘৰলৈ নাহি ক'লে আহিব হা আৰু আহিম বুলি কোৱাৰ পাছত মই কি নালাগে বুলি ক'ম নেকি বাৰু কি কথা কোৱা বাৰু তুমি বুঢ়াটো আহিলে বিৰাট অশান্তি পাওঁ মই একো এটা কামততো সহায় নাপাওঁৱেই বাৰু একদম চব মুখৰ আগতে যোগান ধৰিব লাগে মই বিৰাট অশান্তি পাওঁ গম পোৱা নাই তুমি মানে ঠিক মানুহ কিন্তু দেই নহয় অ' দেউতাৰ অলপ প্ৰব্লেম হৈ আছে সেইটো কাৰণেহে আমাৰ ঘৰলৈ আহিম বুলি কৈছে নহ'লেতো নাহিলে হয় বাৰু তোমাৰ দেউতাৰ আৰু কিমান প্ৰব্লেম হয় হা ইটোৰ পিছত সিটোৰ পিছত সিটো হৈ থাকে পিতাইকেনো চাকৰি কৰি পইচা কেইটকা পায় কেইটকা সেইকেইটকা মানে একদম খৰচ কৰিবলৈ বাপেকৰ তত নাইকিয়া হৈ থাকে মই কৈছোঁ নহয় ঠিক মানুহ কিন্তু এইটো অঞ্জনা এনেকৈ ক'ব নাপায় নহয় তুমি অকণমান চেঞ্জ হোৱা দেই মানুহজনী এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু মানুহৰ ঘৰলৈ আহিবই সেইটো আকৌ তুমি বেয়া পালে কেনেকৈ হ'ব বাৰু গম পাইছোঁ মানুহৰ ঘৰলৈ আহিবই কিন্তু এই বুঢ়াটো আমাৰ ঘৰলৈ বেছিকৈ অহা হৈছে তোমাৰ দেউতা হয় মোৰ শহুৰ হয় সেইবোৰ মই চাবলৈ নাই কিন্তু মই কৈ দিছোঁ মই ঘৰৰ পৰা কিন্তু ওলাই যাম নিজে কি বনাই খুৱাই থাকিবা তুমি আৰে তুমি কি কথা কৈ আছা বাৰু দেউতাৰ গাটো অকণমান বেয়া সেইকাৰণে মানে ইয়াতে দেখাম বুলি আহিছে আকৌ আৰু নাপায় নহয় তেনেকৈ ক'ব নিজৰ জন্ম দিয়া মাক দেউতাকৰ কথা এই থোৱা কিমান যে পইচা খৰচ কৰিছোঁ নহয় সিহঁতৰ লগত মানে নিজলৈতো হাচন হামন একো এটা নায়েই নিজৰটোতো এটা যে পৰিয়াল বাঢ়িবগৈ পিছত সেইটোতো আপোনাৰ ধান্দা নায়েই বাৰু অকল আৰু এইবোৰতে আমুকত দিয়া অকল সেইবোৰতে পইচাবোৰ খৰচ কৰি শেষ কৰি পেলাওক আৰু আমালৈ সাঁচিব নালাগে থওক তুমি এতিয়া এইবোৰ বাদ দিয়াচোন মানুহজন আহিম বুলি কৈছে মই কি মুখতে ক'ম নেকি নালাগে বুলি সেইবোৰ বাদ দিয়া কি আছে চোৱাগৈ যাচোন আৰু কি নাই মোক ক'বা মই বজাৰৰ পৰা আহোঁগৈ বজাৰ কৰি আনোগৈ আকৌ মই নোৱাৰোঁ সেইবোৰ কৰিব যি আছে যি নাই তাকে বনাই খুৱাম খালে খাব নাখালে নাই অলপ ওলাই যাম বুলি ভাবিছিলোঁ আজি সেয়া আহিলে নহয় একদম তেটোত ওলম বোলে আমি দেখোন সদায় ওলাই গৈ থাকোঁ আৰু দেউতানো কিমান দি থাকিব ইয়াত আহি পেলাই বেমাৰটো দেখাব আৰু যাবগৈ এনেকৈ নক'বা আকৌ নাপায় নহয় তুমি খং নকৰিবা অঞ্জনা দেউতা বেছিদিন নাথাকে 2 এদিন থাকিব তুমি প্লিজ তেওঁক ভাল ব্যৱহাৰ কৰিবা দেই তেওঁ যাতে ইয়াৰ পৰা কষ্ট পাই নাযায় দুখ পাই নাযায় যাতে দেই মই নোৱাৰোঁ সেইবোৰ কৰিব মই ভাল হৈ দেখাব নোৱাৰোঁ এদিন দুদিন বোলে আহিছে তেতিয়া বেলেগ কথা মাহেকৰ মই 10 বাৰ আহিব একদম পিতাকৰ ওচৰতে অশান্তি কৰি মাৰে মানে মোক মই কৈছোঁ নহয় হ'বচোন দিয়া এতিয়া খং নকৰিবা খং কৰিলে বাৰু কেনেকৈ হ'ব কোৱাচোন তুমি যোৱাচোন পটককৈ চাই দিয়াকৈ কি আছে কি নাই মই গৈ লৈ আহোঁগৈ চোৱাগৈ যোৱা নিজৰ বাপেকটো আহিবতো একেবাৰে ঠাসনি নাই গাত এই মানুহজনীৰ স্বভাৱটোনো কেতিয়া সলনি হ'ব আৰু পাই এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু ভাবিছিলোঁ আজি বোলো ওলাই যাম পাৰ্টি কৰিমগৈ ধুনীয়াকৈ লগৰকেইজনীৰ লগত এই বুঢ়াটো আহিব নহয় এতিয়া ওলাই যাবলৈ পাবি আৰু ভালকৈ একদম মানে সিহঁতৰ পৰা অশান্তি পাই আমি ইয়ালৈ গুচি আহিলোঁ তথাপি মানে আমাৰ পিছ এৰিবলৈ মানে শিকাই নাই মানে সিহঁতি কৈছোঁ নহয় আৰু পিতাকটো ধেমালি নহয় যিটোকে লাগে বুলি কয় সেইটোকে দিব এতিয়া বেমাৰটো তাতো ভাল কৰিব পাৰে একদম চেকুৰি আহিছে ইয়ালৈ পিতাকৰ ওচৰতে পিতাকে একদম বৰ একদম লাখে টকা পাইছে ইয়াত টকাবোৰ ওপৰতে পাই বুলি ভাবে একদম ঘৰত কিবা এটা হ'বই নোৱাৰে মই কৈছোঁ নহয় ফোন কৰিব একদম চিধা আমুকটো লাগিছে তামুকটো লাগিছিলে একেবাৰে সিহঁতক দিওঁতে আমালৈ নাইকিয়া হৈছেগৈ সেয়াহে ওলাই যাম বুলি ভাবিলোঁ আহিব নহয় এইটো একদম মানে অশান্তি লগা হৈছে মোৰ ঘৰ চৰ এৰি পেলাই মই ক'ৰবালৈ একদম যামগৈ আৰু লগৰজনীক ফোন এটা কৰি কৈ দিওঁ নাযাওঁ বুলি হেল্ল' অঁ ৰিচা ক'ত আছা মই ঘৰতে নাই অ' মই যাব নোৱাৰিম তাকে ক'বলৈ তোমাক ফোন কৰিছিলোঁ আমাৰ ঘৰলৈ আলহী আহিব এই আলহী মানে তোমাৰ হেৰি আকৌ ইয়াৰ বাপেক একদম মানে অশান্তি কৰিছে মোক বুঢ়াটোৱে মই কৈছোঁ নহয় ক'তো যাওঁ বুলিলে যাব নোৱাৰোঁ আৰু যেতিয়াই যাম বুলি ভাবোঁ তেতিয়াই আহিব মানে এতিয়া একো ক'বও নোৱাৰোঁ নহয় মই সেইকাৰণে আজি নাযাওঁ আৰু দেই তুমি বেয়া নাপাবা মই বুঢ়াটো গ'লেহে যাব পাৰিম থাকিব চাগে 2 দিনমান ঠিক আছে বাৰু দিয়া তোমালোকে যোৱা আৰু এনজয় কৰা বেয়াও লাগিছে মোৰ মনটো জানানে যাব নাপালোঁ যে ইমান আশা কৰিছোঁ যাম বুলি সঁচাকৈ অশান্তি আকৌ এইবোৰ সেইটোৱে আকৌ দিয়া হ'ব ঠিক আছে দিয়া এনজয় কৰিবা তোমালোকে সিহঁতি এতিয়া ধুনীয়াকৈ এনজয় কৰিব শাহু নাই শহুৰ নাই সিহঁতৰে ভাল আৰু বিন্দাছ য'ত মন যায় ত'তে যাব পাৰি আমাৰ ব'ব পাৰিবি এইসোপা আছে নহয় তেটোত ওলমিবলৈ একদম মাথাটো গৰম হৈ যায় আৰু মোৰ অঞ্জনা ক'ত আছা তুমি আহা আকৌ মই বজাৰৰ পৰা আহিলোঁ নহয় ভাত পানীত লাগাহি আকৌ দেউতা পাবহি অলপ পিছত
যাওঁ ভোজগাল বনাওঁগৈ মই ইয়াতে চাকৰহে আৰু চাকৰ যোন আহে তাকে বনাই বনাই খুৱাব লাগিব চাকৰহে মই হেৰা তুমিনো ইমান খং কৰি থাকিব লাগেনে বাৰু খং নকৰি কি কৰিব লাগে মই কি কৰিব লাগে মই ভাত পানী সিজাই মই ওলাই যামগৈ নিজে নিজে বাৰী নিজে 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 খুৱাই থাকিব আপুনি কাক খুৱাই মই সেইবোৰ দি থাকিব নোৱাৰোঁ মই মাতো লগাবলৈ নাই একো কৰিবলৈ নাই মই চিধা ওলাই যাম মই আহা তুমি যে কথাবোৰ অকণমানো বুজি নোপোৱা দেই এই মানুহজন আহিব আমাৰ ঘৰলৈ তুমি যদি নামাতা কেনেকৈ হ'ব বাৰু মই নোৱাৰোঁ শুশ্ৰূষা কৰিব ভাত সিজাই মই চিধা ওলাই যামগৈ নিজৰ যি ইচ্ছা তাকে কৰি থাকিবা আৰে তুমি ইমান বেয়া পাইছা নোহোৱাৰ কাৰণে তুমি মানুহজনী সলনি হোৱা অকণমান নাপায় নহয় এনেকুৱা কৰিব দেউতাহে বেলেগ মানুহ নহয় নহয় দেউতা হওক মা হওক যোন হওক মই সিহঁতক ভাল নাপাওঁ আৰু সিহঁতক ভাল নাপাওঁ কাৰণে আমি ইয়ালৈ গুচি আহিলোঁ মই সিহঁতৰ লগত থাকিব নোৱাৰোঁ কাৰণে ইয়ালৈ আমি গুচি আহিলোঁ তথাপি একদম সিহঁতি মানে পিছা এৰাই নাই আমাৰ তাততো একদম গোটেই মোৰ মূৰটো খাই 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 একদম শেষে কৰি পেলাইছিলে এতিয়া তাৰ পৰা বোলো অকণমান শান্তি পাম বুলি ইয়ালৈ আহিলোঁ ইয়াতো শেষেই ইয়াতো সেই মূৰটো খাব লাগিছে মোৰ ভাত পানী খুৱাই চিধা পঠিয়াই দিবা কোনো তুমি ডক্টৰৰ ঘৰলৈ নিব নোৱাৰা মই কৈ দিছোঁ আৰু সিহঁতৰ নামত যে আমি পইচা খৰচ কৰি থাকোঁ আমাৰ নিজলৈ কি সাঁচিম হা আৰু যদি তুমি ডক্টৰ ঘৰলৈ নিয়া নহয় চাবা কিন্তু মই তোমাক এৰি থৈ মাৰ ঘৰলৈ গুচি যামগৈ যদি তুমি অকল সিহঁতৰ নামতে যদি পইচা খৰচ কৰি থাকা আমাৰ নিজলৈ কি থাকিব হা সিহঁতক দিওঁতে 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 আমি এদিন পথাৰৰ ভিখাৰী হ'ব লাগিব বুজিছা তুমি আৰে মোৰ ওচৰত দেখোন পইচা আছেই হ'ব দিয়াচোন মই চাকৰি কৰোঁ মোৰ ওচৰত মাহে মাহে পইচা আহিয়ে যাব আৰু নিজৰ দেউতাৰ কাৰণেহে খৰচ কৰিম বেলেগৰ কাৰণে খৰচ নকৰোঁ নহয় কিবা এনেকৈনো কেলৈ কৈছা তুমি সিহঁতক যিমান দিবা সিহঁতে সিমান মুখ মেলিব এদিন নাই বুলি কৈ চাবাচোন দ্বিতীয় দিনাখন তোমাক বিচাৰিবলৈ চান্স নাপায় বুজিছা তুমি মাহে মাহে সিহঁতলৈ তুমি পইচা পঠিয়াই থাকা তাৰ উপৰিও সিহঁতৰ ওজৰ আপত্তি নুগুচেই আকৌ সেই বেমাৰডাল দেখাবলৈ ইয়ালৈ চেকুৰি আহিছে তুমি মই কৈছোঁ নহয় বেমাৰ দেখাব নোৱাৰা আজি আহিছে আহক ভাত খুৱাই পেলাই পঠিয়াই দিবা মই কৈ দিছোঁ কিন্তু আৰে দেউতা এতিয়ালৈকে ঘৰ পোৱাহিয়ে নাই ভাত খুৱাই পেলাই লগালগ কেতিয়া পঠিয়াই দিম বাৰু আৰু যাবলৈতো তেওঁ গাড়ী পাব লাগিব তুমি কথাবোৰ অকণ বুজি নোপোৱা কেলৈ ঠিক আছে বাৰু আজি ৰাতিটো যেন তেন থাকক কাইলৈ কিন্তু তুমি ৰাতিপুৱাই পঠিয়াই দিব লাগিব আৰু ক'তো তুমি হস্পিটেলত নি পেলাই বেমাৰ দেখাবগৈ নোৱাৰা মই কৈ দিছোঁ হ'ব দিয়া তুমি কোৱা মতে কৰিম দিয়া আজি আহক ভাত পানী খুৱাই ৰাতিটো শুৱাই কাইলৈ পঠিয়াই দিম হ'ব নহয় এতিয়া হ'ল অঁ হ'ল পইচা পাতি ওপৰতে পাইতো ক'ৰ পৰা আহে গমেই নাপায় সিহঁতক দিওঁতে দিওঁতে আমাৰ নাইকিয়া হৈছেগৈ হ'ব অঞ্জনা হ'ব আৰু দিয়া মই কৈছোঁ নহয় পইচা পাতিও নিদিওঁ আৰু আহিব নহয় দেউতা ভাত সাজ খুৱাম আজি ৰাতিটো ৰাখিম আৰু কাইলৈ ৰাতিপুৱাই ঘৰলৈ পঠিয়াই দিম হ'ব নহয় এতিয়া তুমি সন্তুষ্ট অঁ হ'ব দেউতা ভালে ভালে পালোহি নহয় আপুনি অঁ পালোহি জোঁৱাই ভালে ভালে পালোহি মই পিছে তুমি আজি অফিচলৈ নগ'লা নেকি অঁ আপুনি আহিম বুলি কৈছে মই আপুনি আহিব বুলি গম পায়ো যদি অফিচলৈ যাওঁ কেনেকৈ হ'ব কওকচোন বাৰু অফিচততো সদায় কাম কৰিয়ে থাকোঁ দিয়কচোন নিজৰ আপোন মানুহবোৰ যেতিয়া ইয়ালৈ আহে মোৰ মনটো বহুত ভাল লাগে দেউতা কাম চাম একো কৰিবলৈ মন নাযায় মোৰ সেইকাৰণে বাপেকে অফিচলৈকে নগ'লোঁ আজি অঁ হয় নেকি পিছে মাজনী ক'ত গ'ল মাজনী যে এবাৰো ওলাই অহা নাই অঁ দেউতা তাই সেই ভিতৰতে আছে ৰ'ব আপুনি আহিলে বুলি চাগে তাই গমেই নাপায় মই তেওঁক মাতি থৈ আহোঁগৈ ৰ'ব ঠিক আছে জোঁৱাই হেৰা ৰুমটোতে এনেকৈ সোমাই থাকিবা নে ওলাই যাবা তুমি দেউতাই বাৰু কি ভাবিব বাৰু হা যোৱা আকৌ ওলাই তুমি মাতাকে আকৌ মাত এষাৰ মোৰ যাবলৈ অকণো মন নাই মই কৈছোঁ নহয় অকণো মন নাই মোৰ চেহেৰাটোৱে চাবলৈ মন নাই তুমি যে একদম নহয় কি ভুল মোৰ একদম টেটু লগাই দিয়া নহয় মোৰ বিৰাট খং উঠে মোৰ কৈছোঁ নহয় কথাবোৰ ইমান জোৰকে কেলৈ কৈছা লাহে লাহে কোৱা শুনিয়ে পাব এতিয়া শুনিলে শুনক মই আৰু অকণমান শুনাকহে ক'ম যাতে নিজেই উঠি গুচি যায় আমাৰ ঘৰৰ পৰা অকল পইচাকেইটাৰ কাৰণে একদম টান পাতি কৰি থাকিব পিটিকৰ ঘৰতে টান পাতি কৰি থাকিব মই কৈছোঁ নহয় আপুনি যদি মই কৈছোঁ নহয় হস্পিটেলত যদি নিয়ে নহয় চাব মই কি কৰিম আপোনাক আৰে তুমি অথনিৰ পৰা একেটা কথাতে লাগি আছা যে মই দেখোন ক'লোৱেই হস্পিটেল নিনো বুলি আৰু এতিয়া তুমি যোৱা আকৌ মাতাকে ভিতৰত এনেকুৱাখন কৰি আছা কেলৈ মই কোৱা কথাটো মনত আছে নহয় ভাত সাজ খুৱাম ৰাতিটো থাকিব আৰু কাইলৈ ৰাতিপুৱা কিন্তু যাবগৈ লাগিব মই কৈ দিছোঁ অঁ হ'ব দিয়া কাইলৈ ৰাতিপুৱাই যাবগৈ হ'ব তুমি চিন্তাই কৰিব নালাগে হ'ল নহয় তুমি এতিয়া যোৱা মাতাকে যোৱা বহি আছে অথনিৰ পৰা তুমি বাৰু কেনেকুৱাখন কৰি আছা বাৰু ভিতৰত সোমাই হ'ব দিয়ক গৈছোঁ দেউতা তুমি কেতিয়া পালাহি অঁ তই আকৌ ইমান আচৰিত হৈছ যে মই আহিম বুলি গম নাপাওঁ নেকি তই তোক যোৱাই নাই কোৱা নেকি মই আহিম বুলি নহয় মোক এওঁ কৈছিলে দেউতা আহিব বুলি খালি মোৰ দেউতা নে তেওঁৰ দেউতা মই তেওঁৰ দেউতা আহিব বুলি ভাবিছিলোঁ অঁ হয় নেকি পিছে তোৰ ভাল নহয় মাজনী অঁ ভালেই দেউতা তোমাৰ ভালনে মোৰনো কি কবি আৰু ইটোৰ পিছত সিটো দেখোন হৈয়ে থাকে তাকে বোলো তহঁতিও চহৰতে থাক এপাক বোলো গাটোকে দেখা আহোঁগৈ বুলিহে আহিলোঁ আকৌ আজি ইয়ালৈ অঁ দেখা যাবা আকৌ দেউতা দেখা যাবা তুমি অকণো চিন্তা নকৰিবা তোমাক আমি ইয়াত ভাল কৰাহে পঠিয়াম দেই নোৱাৰিব নহয় অঞ্জনা এনেকৈ কেনেকৈ হ'ব হেৰি এটা কথা নহয় আপুনি যদি দেউতা আহিব বুলিহে কৈ আছিলে আপুনি মোৰ দেউতা আহিব বুলি কোৱা নাছিলে নহয় মই আকৌ আপোনাৰ দেউতা আহিব বুলি ভাবিছিলোঁ অঁ
কিয় দেউতা মানে দেউতাই তোমাৰ হওক বা মোৰে হওক মই আকৌ তেনেকৈ বেলেগ বেলেগকৈ নাভাবোঁ নহয় তোমাৰ দেউতা বেলেগ মোৰ দেউতা বেলেগ বুজিছানে তুমি মই দুইজনকে নিজৰ বুলি ভাবোঁ সেইকাৰণে মই দেউতা বুলিয়ে কৈছোঁ তাত মই তোমাৰ দেউতা নে মোৰ দেউতা বুলি নাই কোৱা বুজিছা আৰু মই তেনেকৈ নাভাবোঁৱেই হেৰি নহয় বেছি দেৰি কৰি নাথাকিবা দেউতাক সোনকালে ভাতকেইটা দিয়াকৈ যোৱা অলপ ৰেষ্ট ল'বলৈ দিয়া কাইলৈ আকৌ ৰাতিপুৱা সোনকালে যাবগৈ লাগিব নহয় নহ'লে তেওঁ আকৌ ভাগৰে নমৰিব ইমান দূৰ অহা যোৱাই মই আকৌ কাইলৈ ৰাতিপুৱা ক'লৈ যামগৈ নহয় অ' দেউতা আপোনাৰ ছোৱালীয়ে কৈছিলে বোলে ৰাতিটো বোলে যেন তেন আমাৰ ঘৰত থাকক আৰু কাইলৈ ৰাতিপুৱা ঘৰলৈ পঠিয়াই দিবলৈ কোনো ডক্টৰ কোনো হস্পিটেলত দেখাব মনা কৰিছিলে আপোনাক সেইকাৰণেহে আপোনাক পঠিয়াই দিব লাগিব দেউতা মই আপোনাক হস্পিটেলত দেখাব নোৱাৰিম আপুনি মোক বেয়া নাপাব হেৰি আপুনি এইবোৰ কি কথা ক'বলৈ আহিছে মই সেয়া মোৰ দেউতাৰ কাৰণে কোৱা নাছিলোঁ নহয় মই সেয়া আপোনাৰ দেউতাৰ কাৰণে কৈছিলোঁ আপুনি আকৌ এনেকৈ মোৰ দেউতাক কিয় কাৰণে ক'ব হা অঁ দেউতা আৰু এটা কথা পিছে আপোনালোকক এনেকৈ মই মানে মাহে মাহে ইমানকৈ পইচা দি থাকিব নোৱাৰিম হা মানে কি হয় আমাৰো সংসাৰখনৰ কথা আছেতো আমি এতিয়া দুটা কাইলৈ পৰহিলৈ 3টা হ'ম তাৰ কাৰণে আকৌ জমা কৰিব লাগিব নহয় ধন সেইকাৰণে মানে আপোনালোকক মাহেকত মই আৰু পইচা দিব নোৱাৰিম আৰু আপোনালোকে যিকোনো ইছ্যু লৈ আমাৰ ঘৰলৈ নাহিব দেই দেউতা মই আপোনালোকক এনেকৈ চোৱা ফিফ্ৰীয়া কৰিব নোৱাৰোঁ মানে দিয়কচোন মইতো ইয়াতে এনেই টকাখিনি নাপাওঁ নহয় মইতো কষ্ট কৰিহে টকা পাওঁ সেইকাৰণে মানে আপোনালোককে যদি দিওঁ আমিনো কেনেকৈ চলিম কওকচোন আমাৰ ঘৰখন চলিবলৈ বৰ দিগদাৰ হয় সেইকাৰণে মানে আপোনালোকক মাহে মাহে আৰু টকা দিব নোৱাৰিম মই আৰু আপোনালোকৰ যি প্ৰব্লেম হয় আপোনালোকে গাঁৱতে নিজে ছল্ভ কৰি ল'ব ইয়ালৈ আপোনালোকে ঢাপলি মেলি নাহিব আৰু এটা কথা মানে আপোনালোকৰ নামত যদি মই পইচাবোৰ খৰচ কৰোঁ মোৰ মানুহজনীয়ে পাৰ্টি কৰিবলৈ যাব নোৱাৰে পাৰ্লাৰ যাব নোৱাৰে শ্বপিং কৰিব যাব নোৱাৰে তাই বহুত অসুবিধা হয় সেইটো কাৰণে আপোনালোকে নেক্সট টাইম আৰু আমাৰ ঘৰলৈ নাহিব মানে আহিব ধৰক 2 মাহৰ মূৰত এদিন এবছৰৰ মূৰত এদিন এনেকৈ আহিব এনেকৈ মাহেকৰ মূৰে মূৰে আহি থাকিব দেই দেউতা মানে আপোনালোকে অহা মাত্ৰকে ৰেচন পাতিও বহুত কথা আছে নহয় জানো আৰু পইচা পাতিও খৰচ হয় দিয়কচোন সেইটো কাৰণে মানে এনেকৈ আমাৰ ঘৰলৈ আৰু নাহিব হেৰা তুমি কি কথা কৈ আছা মোৰ দেউতাক তুমি কি বলিয়া হৈছা নেকি অকণমান কিয় এইখিনি কথা দেখোন তোমাৰ মুখৰ পৰা ওলাইছিলে সেই ৰাতিপুৱা মই যেতিয়া ক'লোঁ যে দেউতা আহিব তেতিয়াৰ পৰা তুমি অকণমান আগলৈকে এইখিনি কথাই কৈ আছিলা কিয় এতিয়া মই এইখিনি কথা ক'ব নোৱাৰোঁ তুমি যোনখিনি কথা কৈছা সেইখিনি কথাকে মই ৰিপিট কৰিছোঁ তোমাৰ দেউতাৰ মুখৰ আগত বুজিছা আৰে মই বাৰে বাৰে কৈ আছোঁ নাই মই মোৰ দেউতা আহিব বুলি গম পোৱা নাছিলোঁ মই আপোনাৰ দেউতা আহিব বুলিহে গম পাইছিলোঁ আৰু মোৰ দেউতাক মোৰ মুখৰ আগত আপুনি এনেকৈ অপমান কৰাটো মই কেতিয়াও সহ্য নকৰিম আৰু মোৰ দেউতাক মই চিকিৎসা কৰিম দেউতাক মই ভাল কৰিহে ঘৰলৈ উভতাই পঠিয়াম তুমি আকৌ কিয় ঘৰলৈ ভাল কৰি পঠিয়াবা পইচা কেইটকা কোনে দিব মোৰ পইচা মই এটকাও নিদিওঁ কিন্তু দেই কাৰণ আমাৰ ফিউচাৰৰ কথা আছে আমাৰ ফিউচাৰৰ কাৰণে সাঁচিব লাগিব আৰু মইতো মোৰ টকাবোৰতো ওপৰতে নাপাওঁ নহয় কাম কৰিলেহে পইচা পাওঁ বুজিছানে মই এনেকৈ ওপৰতে এনেকৈ খৰচ কৰিব নোৱাৰোঁ মানে আৰু বাহানা লৈ আহিব সদায় সদায় ইয়াতে জানেই আৰু জোৱাইকৈ পইচা দিব সেইকাৰণেহে ইয়ালৈ আহে নহয় জানো হেৰি আপুনি কিন্তু বৰ বেছি কৰি আছে দেই অথনিৰ পৰা মই কৈছোঁ নহয় মই সেয়া মোৰ দেউতা বুলি ভবা নাছিলোঁ মই আপোনাৰ দেউতা বুলি ভাবিছিলোঁ কিয় তুমি মোৰ ঘৰৰ মানুহৰ লগত তুমি এনেকুৱা কিয় হ'ব নোৱাৰা হা মোৰ মা দেউতাৰ লগত তুমি এনেকুৱা কিয় হ'ব নোৱাৰা নিজৰ বুলি কিয় আজিলৈকে তুমি ভাবিব নোৱাৰিলা হা অঁ মোৰ মা দেউতা হোৱা হ'লে তুমি মোক এটকাও পইচা খৰচ কৰিবলৈ নিদিলাহেঁতেন নহয় জানো এতিয়া তোমাৰ নিজৰ দেউতা যে সেইটো কাৰণে তুমি চব কৰিব পৰা হৈ গ'লা তোমাৰ কাৰণে তোমাৰ দেউতা মা যিমান মৰমৰ মোৰ কাৰণে মোৰ আৰু মোৰ দেউতা মা সিমানে মৰমৰ গম পাইছানে তুমি যেনেকৈ তোমাৰ নিজৰ পেৰেণ্টছৰ কথা যেনেকৈ ভাবা ময়ো মোৰ মা আৰু দেউতাৰ কথা মই তেনেকেই ভাবোঁ বুজিছা ইমান সৰুৰ পৰা মোক খুৱাই বোৱাই ডাঙৰ কৰিলে মই এতিয়া ভাল এটা চাকৰি কৰোঁ আৰু এতিয়া যদি মই মা দেউতাক নাচাওঁ কেতিয়া চাম কোৱাচোন কেতিয়া চাম হা দেউতা তুমি শুনিছা নহয় আৰু কথা দেখিছা ব্যৱহাৰ কেনেকুৱা হ'ব মাজনী হ'ব তোৰ কথা মই অথনিৰ পৰা বহুত শুনিলোঁ মই মনে মনে আছোঁ এটা কাৰণেই যাতে তোৰ ওপৰত মোৰ হাত উঠি নাযায় দেউতা তুমি মোকে দুখ দিছা যে মই যেতিয়া ইয়াত অকলে অকলে বহি আছিলোঁ অথনিৰ পৰা তই যেতিয়া ওলাই অহা নাছিলি তোৰ মুখেৰে যিকেইটা কথা শুনিলোঁ নহয় মাজনী মই কি ক'ম তোক মই তোক বিশ্বাসেই কৰিব পৰা নাই সেইজনী যে মোৰ নিজৰ ছোৱালী বুলি তই যে মোৰ নিজৰ ছোৱালী মই তোক বিশ্বাসেই কৰিব পৰা নাই তোৰ মুখৰ পৰা যিকেইটা কথা ওলাইছিলে তই কি বিয় অহা হ'লে বিয়কোতো কি তই এনেকুৱাই ব্যৱহাৰ কৰিলিহেঁতেন নেকি হা তোকতো মই এনেকুৱা সংস্কাৰ দিয়া নাছিলোঁ না তোক তোৰ মাৰে এনেকুৱা সংস্কাৰ দিছিলে তই এইবোৰ ক'ত শিকিলি হা তই কিহক লৈ ইমান অহংকাৰ কৰিছ হা মাজনী আৰু তই জোঁৱাইক তাৰ মাক বাপেকৰ পৰা তই কিয় বঞ্চিত কৰাইছ তোক যদি সি আমাৰ পৰা বঞ্চিত কৰায় তোৰ কেনেকুৱা লাগিব এতিয়া যে সি যে কৈছে যে মোক সি চিকিৎসা নকৰায় কাইলৈ ঘৰলৈ পঠিয়াই দিব তোৰ কেনেকুৱা লাগিছে তোৰ তই যেতিয়া তাক এইখিনি কথা কৈ আছিলি তাৰ নিজৰ বাপেকৰ কথা তাৰো সেই একেখিনিয়ে লাগিছিলে মনত বুজিছ তই দেউতা তুমি মোক ভুল বুজিছা একো ভুল বুজা নাই মাজনী একো ভুল বুজা নাই যি বুজিছোঁ মই
শুদ্ধই বুজিছোঁ যিমানখিনি অথনিৰ পৰা মই শুনিলোঁ নহয় হৈ গ'ল তোৰ ঘৰলৈ মই কেলৈ আহিছোঁ নিচিনা লাগিছে গম পাওঁনে কেতিয়াও নাহোঁ আৰু তহঁতৰ ঘৰলৈ মই তই যে ইমান বেয়া মনৰ মানুহ মই কেতিয়াও ভবা নাছিলোঁ চিহ মোৰ আজি সঁচাকৈ লাজ লাগিছে তোক মোৰ নিজৰ ছোৱালী বুলি ক'বলৈ মাজনী আজি যদি মই নহয় পেলাই বিয় অহা হ'লে বিয় এবাৰ মনত অলপ কষ্ট পালেহেঁতেননে হা নিজৰ বোৱাৰীজনীৰ মুখেৰে এইবোৰ কথা শুনিবলৈ কচোন তই তই নিজৰ পুতেকক বঞ্চিত কৰাইছ বিয়নীৰ পৰা নাপায় মাজনী হাও লাগিব নাপায় এনেকুৱা কৰিব বিয়য়ে পিতেকক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিলে এতিয়া সি টকা ইনকাম কৰিব পৰা হ'ল সি এটা মাক দেউতাকক নাচাই কাক চাব যিয়ে তাক সৰুৰ পৰা ইমান কষ্ট কৰি গু মুঠ ধুৱাই ডাঙৰ কৰিলে এতিয়া যদি সি লাঠ মাৰি থৈ যায় কেনেকৈ হ'ব কচোন তই অকণমান কথাবোৰ বুজি পাবলৈ চেষ্টা কৰিবি মাজনী তই যে সঁচাকৈ দেই তই এইবোৰ সংস্কাৰ ক'ৰ পৰা লৈছ মইতো নাজানো বাৰু কিন্তু জোঁৱাই তুমি মোক মাফ কৰি দিয়া তুমি মোক মাফ কৰি দিয়া আৰু তুমি মোক বিশ্বাস কৰা মই এনেকুৱা সংস্কাৰ মাজনীক কেতিয়াও দিয়া নাছিলোঁ মই নাজানো তাই কেনেকৈ ইমান বদলি হৈ গ'ল ইয়ালৈ আহি তুমি মোক মাফ কৰি দিয়া জোঁৱাই মাফ কৰি দিয়া দেউতা আপুনি এইবোৰ কি কৰিছে বাৰু আপুনি মোক মাফ কেলৈ খুজিছে নাপায় নহয় দেউতা আপুনি মোতকৈ বয়সত কিমান ডাঙৰ আপুনি মোক মাফ খুজি লাজ নিদিব দেউতা একো নাই দিয়ক মই সকলোবোৰ বুজি পাইছোঁ মই তাইৰ কথা ধৰিও থকা নাই কিন্তু তাইহে গম পাব এতিয়া তাই নিজে উপলব্ধি কৰিব পাৰিছে নাই পৰা মই সকলোবোৰ উপলব্ধি কৰিব পাৰিছোঁ এতিয়া মোক মাফ কৰি দিয়া দেউতা মোক মাফ কৰি দিয়া মই ইমান ডাঙৰ ভুল কেনেকৈ কৰিব পাৰোঁ দেউতা তোমালোকেতো মোক এনেকুৱা সংস্কাৰ দিয়া নাছিলা দেউতা মোৰ কি হৈ গ'ল মই নাজানো তুমি মোক মাফ কৰি দিয়া দেউতা মাফ কৰি দিয়া তই মোক মাফ খুজিব নালাগে তই জোঁৱাইক মাফ খোজ হেৰি আপুনিও মোক পাৰে যদি মাফ কৰি দিয়ক ময়ো আপোনালোকৰ দেউতাক মাক লৈ বহুত কিবা কিবি ক'লোঁ এতিয়াহে গম পাইছোঁ নিজৰ মাক বাপেকৰ কথা ক'লে কিমান বেয়া লাগে কিমান গাত লাগে মই সেইটো উপলব্ধি কৰিব পৰা নাছিলোঁ মোক আপুনি মাফ কৰি দিয়ক মই আৰু এনেকুৱা কেতিয়াও নকৰোঁ মই সকলোকে সমান ভাবিম আজিৰ পৰা আপুনি মোক মাফ কৰি দিয়ক পাৰে যদি হ'ব দিয়া একো নাই মনটো মাৰি নাথাকিবা আৰু দুখ কৰি নাথাকিবা অঞ্জনা সকলোকে সমানে ভাবিবলৈ শিকিবা তোমাৰ মা দেউতা তোমাৰ কাৰণে যিমান মৰমৰ হয় মোৰ মা দেউতাৰো মোৰ কাৰণে সিমানেই মৰমৰ কোনো সন্তানেই নিজৰ মাক দেউতাকৰ কথা বেয়াকৈ কোৱা মাক দেউতাকক অপমান কৰাটো কোনো সন্তানেই সহ্য কৰিব নোৱাৰে বুজিছা এতিয়া তোমাৰ কেনেকুৱা লাগিছে মই যেতিয়া তোমাৰ দেউতাৰ কথা এনেকৈ ক'লোঁ তোমাৰ বেয়া লাগিছে ন মোৰো তেনেকুৱাই লাগিছিলে অথনিৰ পৰা সেইটো কাৰণে মই তোমাক কৈ দিয়া নাছিলোঁ কোন আহিব যাতে তুমি কথাটো নিজে ৰিয়েলাইজ কৰিব পাৰা মই সকলোবোৰ বুজি পাইছোঁ মোৰ বৰ ডাঙৰ ভুল হৈছিলোঁ আপুনি মাফ কৰি দিয়কচোন মোক আপুনি মাফ কৰি দিয়ক মোক হ'ব দিয়া এতিয়া দুখ কৰি থাকিব নালাগে দেউতা আপুনি হৈ আহি পেলাই আমাৰ নাটকখনে দেখিলে আহক এতিয়া আপোনাৰ ছোৱালীজনীয়ে ধুনীয়াকৈ ভাত পানী বনাই থৈছে আমি সকলোৱে লগতে মিলি খাওঁ দিয়া হওক দেউতা বৈ হ'ব এতিয়া মনটো মাৰি নাথাকিবি আৰু কথাবোৰ বুজি পালি নহয় বৈ এতিয়া